हेलो एवरीवन प्रथमते भिडिओ चाই আপোনালোকে গম পালে যে ভিডিওটো কি হৰ আৰু কেনেকৈ হ'বলৈ গৈ আছে আজি অম্বুবাসীৰ দ্বিতীয়টো দিন আৰু মই যাবলৈ ওলালো অম্বুবাসী মেলা আৰু মই চানমাৰীত থাকো যেহেতু চানমাৰীৰ পৰা কামাখ্যালৈ বেছি দূৰ নহয় সো মই উঠি ললো বাছতে আৰু বাছত আজি ইমানে ভিৰ আৰু ইমান গৰম তাৰ ওপৰত আজি বহুত ৰ'দ পৰিছে সো বহুত গৰম লাগিছে আৰু আহি আমি ফাইনালি বাছৰ পৰা নামিলো হয় কিন্তু আমাক মন্দিৰৰ পৰা কমসে কম 1 কিলোমিটাৰ দূৰতে আমাক ৰখাই দিছে কাৰণ তাৰ আগলে বাছ যাব নোৱাৰে মানুহ ইমানে ভিৰ লাগিছে গাড়ী ইমানে ভিৰ লাগিছে সো আমি ফাইনালি ইয়াতে নামি দিলো আৰু ইয়াৰ পৰা খুচকাৰি আৰু এই দাদাহঁতৰ কি সুন্দৰ পদক্ষেপ চাওকচোন যিমান ভক্ত আহিছে সকলোকে পানী এবটল আৰু বিস্কুটৰ পেকেট এটা দিছে ফ্ৰীতে তাৰছত আহি থাকোতে আমাক কোৱা হ'ল যে জোতা চেন্ডেল ইয়াতে থৈ যাব লাগে বুলি সো আমি ইয়াতে জোতা চেন্ডেল খুলি ললো আৰু ফাইনালি আহি পালো আমি মা কামাখ্যা ধামৰ গেট আৰু এইটো এন্ট্ৰি গেট হয় আপোনালোকে এন্ট্ৰি গেটতে চাব পাৰে কিমান যে লাখ লাখ মানুহৰ ভিৰ আৰু ইয়াতে আমি জয় মাতা দি লিখা মূৰত বন্ধা পটি এটা লৈ মূৰত বান্ধি ললো আৰু ইয়াৰ পৰা আমি জয় মা কামাখ্যা বুলি যাত্ৰা আৰম্ভ কৰিলো আৰু এনে ধৰে আমি যাত্ৰা আৰম্ভ কৰিলো আৰু আমাৰ লগত সকলো লাখ লাখ ভক্তগণে একেলগে আমি যাত্ৰা আৰম্ভ কৰিলো আৰু ইয়াৰ পৰা কমসে কম এতিয়া আমাৰ 3 কিলোমিটাৰছ মান আমি খুচকাহি ওপৰত যাব লাগিব আৰু গৈ আছো আৰু আপোনালোকে চাই থাকক আৰু এনেকৈ গৈ থাকোতে মানুহ এজনক দেখিলো মহাদেৱৰ ৰূপ লৈছে সাকচোন খাইখাত মহাদেৱৰ নিচিনা আৰু তাৰ পৰা অকমান ওপৰত আহি দেখিলো যে যিমান ভক্ত আছিল সকলোকে এনেকে চাহ একাপ আৰু কিবা পিঠা দি আছিলে সো আমিও চাহ একাপ ললো আৰু এনেকে পিঠা চাহ খাই ললো ভুকু লাগিছিল যেহেতু আৰু আপোনালোকে দেখা পাইছে ইয়াত লাখ লাখ ভক্তৰ সমাগম ঘটিছে তাৰ পিছত আমি আহিলো আমাৰ লেফট সাইডে আমি উল্টা সাইডে গুছি গৈছিলো তাৰ আৰু গৈ থাকোতে এনেকে মাজে মাজে গেট বনাই দিছে যে আধা মানুহে এনেকে যাব দিছে সো আমি বহুত টাইম ইয়াতে ওয়েট কৰিছো বহুত মানুহে ইয়াত ওয়েট কৰি আছে চিঞৰ বাখৰ কৰি আছে তাৰ পিছত গেট খোলা লগলে সব মানুহ দৌৰ দিবলৈ ললে আৰু ইয়া নীলাচল পাহাৰৰ ওপৰৰ পৰা ইয়া দৃশ্য কি ধুনীয়া দেখিছে হয়নে বাৰু চাওকচোন আৰু এনেকে অহা মানুহ আহি আছে যোৱা মানুহ গৈ আছে ইয়াত হাজাৰ হাজাৰ মানুহ আপোনালোকে দেখি পাইছে হাজাৰ নহয় একচুয়ালি লাখ লাখ মানুহৰ ইয়াত সমাগম ঘটিছে ভক্ত সকলো মা কামাখ্যাৰ ভক্ত আপোনালোকে চাওকচোন কিমান যে ভিৰ पैदल चलते चलते यहाँ पे थक गए पूरा पाँव दुख रहे हैं अभी 2-3 घंटे से पैदल चल रहे हैं और इधर मेरा नहीं सबका जितना भी भक्त है यहाँ पे जो माँ का दर्शन करने जा रहे हैं सबका हालत खराब हो चुका है अभी पूरा पाँव दुख है सबका तो फिर भी यात्रा हमारा अभी जारी रहेगा आप लोगों को वीडियो में आप लोग बने रहो हम लोग दिखाते हैं वैसे भी माँ का दर्शन और माँ को पाना इतना भी तो आसान नहीं है हम लोग इतना 2 पहाड़ चढ़ के ऊपर आए हैं फिर भी हम लोग जा रहे हैं तो वीडियो में बने रहो आप लोग और देखते रहो और এনেকে খুচকাহি আমি গৈ আছো দিনৰ 4:30টাৰ পৰা আমি লাইনত লাগিছো একে ৰাস্তাৰ তলৰ পৰা আমি এতিয়া বাজিছে আমাৰ 8টা এতিয়া আমি মন্দিৰ গৈ পাম আৰু এতিয়াও পোৱা নাই আৰু ফাইনালি আহি আমি মা কামাখ্যা গেট পালো ইয়াত ভিডিও কৰিবলৈ মানা কৰিছিল মোবাইলটো অফ কৰি দিলো আৰু এনে ধৰণে আমি মন্দিৰৰ ভিতৰ প্ৰৱেশ কৰিলো আৰু আমি প্ৰৱেশ কৰাৰ লগে লগে যোনটো নেকি সন্ধিয়াৰ অম্বুবাসীৰ যোনটো মহা আৰতি হেতু ষ্টাৰ্ট হ'ল যোনটোৰ কাৰণে গোটেই ভক্তসকলে গোটেই দিনটো ইয়াত অপেক্ষা কৰি থাকে আৰু আপোনালোকে ওপৰত চাব পাৰিছে ইমান ভক্ত সব এই সময়ছোৱাৰ কাৰণে ৰখি আছে সো আমি এইটো টাইমতে মন্দিৰৰ ভিতৰ প্ৰৱেশ কৰিব পাৰিছো তাৰ কাৰণে মাক বহুত বহুত ধন্যবাদ দিছো আৰু মই নিজকে বহুত সৌভাগ্য বুলি ভাবিছো যে এই সময়ছোৱাত আমি চাবলৈ পালো এইখন সময়
তাৰপিছত যেনে তেনে সেই ভিৰৰ পৰা ওলাই মই এনেদৰে মাৰ আশীৰ্বাদ ল'লোঁ, মাক সেৱা কৰি ল'লোঁ। আৰু তাৰপিছত আমি মন্দিৰ তলৰ পৰা আমি ওপৰলৈ আহিলোঁ। ওপৰৰ পৰা এয়া মন্দিৰৰ দৃশ্য, ওপৰৰ পৰা মন্দিৰৰ ভিউ চাওঁ। আৰু তাৰপিছত আমাৰ ষ্টাৰ্ট হ'ল ফটো ছেশ্যন। ইয়াত আহি ফটো কেইখনমান ক্লিক কৰিলোঁ। আৰু তাৰপিছত মাৰ আশীৰ্বাদ লৈ আমি এনেদৰে লাহে লাহে ভিৰৰ মাজে মাজে আমি নামি আহি আছোঁ। আৰু চাওকচোন এনেকৈ দাদাহঁতে আংকালহঁতে চবকে এনেকৈ নামি অহা ভক্তসকলক এনেকৈ চৰ্বত বিতৰণ কৰি আছে। তাৰপিছত আমাকো চৰ্বত দিলে আৰু আমি এনেকৈ চৰ্বত লৈ খাই আৰু আমি তললৈ নামি আছোঁ। আৰু এনেকৈ ওপৰলৈ যোৱা ভক্ত এতিয়াও ইমান ভিৰ আছে। আৰু এনেকৈ নামি অহা যিমান ভক্ত আছিল সকলোৰে কাৰণে এনেকৈ কিবা খাদ্যৰ ব্যৱস্থা কৰিছিল মাৰ ভোগ হিচাপে। চ' আমিও মাৰ ভোগ বুলি গ্ৰহণ কৰি ল'লোঁ। আৰু এতিয়া বাজিছে ৰাতি 11টাৰ। আমি ৰুমলৈ বুলি যাত্ৰা কৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগিলে জয় মা কামাখ্যা বুলি কমেণ্ট এটা কৰি দিব।